Hello friends, welcome to my channel. তো আজি মই আপোনালোকৰ আগত জিকেৰ কুৱেশ্যনৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আনিছোঁ য'ত আপোনালোকৰ আহি থকা এক্সামৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হয় আৰু আমাৰ আগৰ ভিডিঅ'বোৰো আপোনালোকে চাব পাৰে ৰিজনিঙৰ ভিডিঅ' আপলোড কৰা আছে ইংলিছ গ্ৰামাৰো আপলোড কৰা আছে বহুত সহজ কৰি আপলোড কৰিছোঁ মই যাতে আপোনালোকে বুজি পায় তো ইংলিছ গ্ৰামাৰ আৰু ৰিজনিং বহুত সহজ ট্ৰিক্সবিলাক আছে আপোনালোকে চাই ল'ব পাৰে আৰু আজি ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ হয় ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব তো বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আপোনালোকৰ যোৱা হোমৱৰ্কটো আছিলে হুইচ অফ দ্য ফলোইং ইজ কল্ড ব্লু প্লেনেট নিম্নলিখিত ভিতৰত কোনটোক নীলা গ্ৰহ বুলি কোৱা হয় তো এই অপশ্যনকেইটাৰ ভিতৰত আপোনালোকে কেইটামানে শুদ্ধ উত্তৰ জনাইছে আৰু কেইটামানৰ আপোনালোকে বহুতে জনোৱা নাই তো ইয়াতে শুদ্ধটোতো হ'ব অপশ্যন বি পৃথিৱী পৃথিৱীক নীলা গ্ৰহ বুলি কোৱা হয় আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য নেশ্যনেল ফ্লাৱাৰ অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কোনটো ইয়াৰ শুদ্ধটোতো হ'ব অপশ্যন চি পদুম ফুল ভাৰতৰ ৰাষ্ট্ৰীয় ফুল হৈছে পদুম ফুল নেক্সট টাৱাং মনেষ্টেৰী দ্য লাৰ্জেষ্ট মনেষ্টেৰী ইন ইণ্ডিয়া ইজ লোকেটেড ইন টাৱাং মঠ যি ভাৰতৰ সৰ্ববৃহৎ মঠ হয় ক'ত অৱস্থিত ইয়াৰে শুদ্ধটোতো হ'ব অপশ্যন এ অৰুণাচল প্ৰদেশ টাৱাং মঠ যি ভাৰতৰ সৰ্ববৃহৎ মঠ হয় সেইটো অৰুণাচল প্ৰদেশত অৱস্থিত আছে নেক্সট ফাট বিহু ইজ চেলিব্ৰেটেড ইন হুইচ অফ দ্য ফলোইং প্লেচ নিম্নলিখিত কোন স্থানত ফাট বিহু উদযাপন কৰা হয় ইয়াৰে শুদ্ধটোতো হ'ব অপশ্যন বি ঢকুৱাখানা লখিমপুৰ ঢকুৱাখানা লখিমপুৰত ফাট বিহু উদযাপন কৰা হয় নেক্সট হুইচ ইজ দ্য লাৰ্জেষ্ট চল্ট ৱাটাৰ লেক অৰ লেগুন লেক ইন ইণ্ডিয়া ভাৰতৰ সৰ্ববৃহৎ নিমখ পানীৰ হ্ৰদ বা লেগুন হ্ৰদ কোনটো ইয়াৰে শুদ্ধটোতো হ'ব অপশ্যন ডি চিল্কা লেক ভাৰতৰ সৰ্ববৃহৎ নিমখ পানীৰ হ্ৰদ বা লেগুন হ্ৰদ হৈছে চিল্কা লেক নেক্সট হু অন দ্য 2023 বিজয় হাজাৰে ট্ৰফি 2023 চনৰ বিজয় হাজাৰে ট্ৰফি কোনে জিকিছে ইয়াৰে শুদ্ধটোতো হ'ব অপশ্যন এ হাৰিয়ানা 2023 চনৰ বিজয় হাজাৰে ট্ৰফি হাৰিয়ানা জিকিছে ইয়াৰে ইম্পৰ্টেণ্ট পইণ্ট হৈছে বিজয় হাজাৰে ট্ৰফি ক্ৰিকেট খেলৰ সৈতে সম্পৰ্কিত নেক্সট সন্তোষ ট্ৰফি ইজ ৰিলেটেড টু হুইচ স্পৰ্ট সন্তোষ ট্ৰফি কোনটো খেলৰ সৈতে সম্পৰ্কিত ইয়াৰে শুদ্ধটোতো হ'ব অপশ্যন ডি ফুটবল সন্তোষ ট্ৰফি ফুটবল খেলৰ সৈতে সম্পৰ্কিত নেক্সট দ্য ফাৰ্ষ্ট ষ্টেডিয়াম অফ আছাম ৱাজ বিল্ড ইন অসমৰ প্ৰথম ষ্টেডিয়াম ক'ত নিৰ্মাণ কৰা হৈছিল ইয়াৰে শুদ্ধটোতো হ'ব অপশ্যন বি যোৰহাট অসমৰ প্ৰথম ষ্টেডিয়াম যোৰহাটত নিৰ্মাণ কৰা হৈছিল নেক্সট পানীদিহিং বাৰ্ড চেংচুৱাৰী ইজ লোকেটেড ইন হুইচ ওৱান অফ দ্য ফলোইং ডিষ্ট্ৰিক্টছ পানীদিহিং পক্ষী অভয়াৰণ্য নিম্নলিখিত কোনখন জিলাত অৱস্থিত ইয়াৰে শুদ্ধটোতো হ'ব অপশ্যন বি শিৱসাগৰ পানীদিহিং পক্ষী অভয়াৰণ্য শিৱসাগৰ জিলাত অৱস্থিত নেক্সট জল্লিকাট্টু ইজ এছ'চিয়েটেড উইথ হুইচ ইণ্ডিয়ান ফেষ্টিভেলছ জল্লিকাট্টু কোনটো ভাৰতীয় উৎসৱৰ সৈতে সম্পৰ্কিত ইয়াৰে শুদ্ধটোতো হ'ব অপশ্যন বি পোংগল জল্লিকাট্টু পোংগল ভাৰতীয় উৎসৱৰ সৈতে সম্পৰ্কিত নেক্সট ইন হুইচ চিটি ভিক্টৰিয়া মেম'ৰিয়েল লোকেটেড ভিক্টৰিয়া মেম'ৰিয়েল কোনখন চহৰত অৱস্থিত এই কুৱেশ্যনটো আপোনালোকৰ যোৱা ADR-ত আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ এক্সামত আহিছিলে গতিকে গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় আপোনালোকে বহুতে জানে আৰু কিছুমান নজনাবিলাকৰ কাৰণে শুদ্ধটো কৈ দিছোঁ মই ইয়াতে শুদ্ধটো হ'ব অপশ্যন ডি কলকাতা ভিক্টৰিয়া মেম'ৰিয়েল ক'ত আছে কলকাতাত আছে এই কলকাতাত অৱস্থিত নেক্সট ইন হুইচ চিটি ইজ ফৰ্ট উইলিয়াম লোকেটেড ফৰ্ট উইলিয়াম কোনখন চহৰত অৱস্থিত
ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি কলকাতা। ফৰ্ট উইলিয়াম কলকাতা চহৰত অৱস্থিত। ইয়াৰে ইম্পৰ্টেণ্ট পইণ্ট হৈছে ফৰ্ট উইলিয়াম হুগলী নদীৰ পাৰত কলকাতাত অৱস্থিত আছে। নেক্সট, আহোম সভা ৱাজ ফৰ্মেড ইন 1893 আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ 1893 চনত কাৰ নেতৃত্বত আহোম সভা গঠন কৰা হৈছিল? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন এ পদ্মনাথ গোহাঁই বৰুৱা। 1893 চনত পদ্মনাথ গোহাঁই বৰুৱাৰ নেতৃত্বত আহোম সভা গঠন কৰা হৈছিল। নেক্সট, পবিতৰা ৱাইল্ড লাইফ চেংচুৰী হেজ দ্য হায়েষ্ট ডেঞ্চিটি অফ হুইচ স্পেচিছ? পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত কোনটো প্ৰজাতিৰ ঘনত্ব সৰ্বাধিক? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন চি এশিঙীয়া গড়। পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত এশিঙীয়া গড় প্ৰজাতিৰ ঘনত্ব সৰ্বাধিক। নেক্সট, ভেম্বানাড লেক ইজ চিটুৱেটেড ইন হুইচ অফ দ্য ফলোয়িং ষ্টেট? ভেম্বানাড হ্ৰদ নিম্নলিখিত কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন চি কেৰালা। ভেম্বানাড হ্ৰদ কেৰালা ৰাজ্যত অৱস্থিত। নেক্সট, গোল গুম্বাজ ইজ লোকেটেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া? গোল গুম্বাজ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন ডি কৰ্ণাটক। গোল গুম্বাজ ভাৰতৰ কৰ্ণাটক ৰাজ্যত অৱস্থিত। নেক্সট, জুম কি হয় সুধিছে। ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি খেতিৰ প্ৰকাৰ। জুম খেতিৰ প্ৰকাৰ হয়। নেক্সট, when was the first census conducted in India? ভাৰতত প্ৰথম লোকপিয়ল কেতিয়া হৈছিল? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন ডি 1872 চনত। ভাৰতত প্ৰথম লোকপিয়ল 1872 চনত হৈছিল। নেক্সট, in which year the first census of independent India took place? কোন বছৰত স্বাধীন ভাৰতৰ প্ৰথম লোকপিয়ল হৈছিল? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন চি 1951। 1951 চনত স্বাধীন ভাৰতৰ প্ৰথম লোকপিয়ল হৈছিল। নেক্সট, বাগৰুম্বা ডান্স ফৰ্ম ইজ এছ'চিয়েটেড উইথ? বাগৰুম্বা নৃত্য ৰূপ কাৰ সৈতে সম্পৰ্কিত? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন এ বড়ো। বাগৰুম্বা নৃত্য বড়োৰ সৈতে সম্পৰ্কিত। নেক্সট, আৰু আজিৰ এইটো লাষ্ট কুৱেশ্যন হয়, কাদম্বৰী ৱাজ ৰিটেন বাই? কাদম্বৰী কোনে লিখিছিল? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন ডি বনভট্ট। কাদম্বৰী বনভট্টই লিখিছিল। আশা কৰোঁ আজিৰ এই 20টা কুৱেশ্যন আপোনালোক সকলোৱে বুজি পোৱাত সুবিধা হৈছে, আৰু কোনোবাই কিবা বুজি নাপালে মোক কমেণ্ট ছেকশ্যনত সুধি ল'ব পাৰে। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তো ব'লক আজিৰ হোমৱৰ্কটোৰ ফালে আমি আগবাঢ়ি যাওঁ। নেক্সট, আৰু আজি আপোনালোকৰ হোমৱৰ্কটো হৈছে হুইচ ইজ দ্য কালচাৰেল কেপিটেল অফ আছাম? অসমৰ সাংস্কৃতিক ৰাজধানী কোনখন? যোৰহাট, দিছপুৰ, শিৱসাগৰ, নগাঁও। অপশ্যনকেইটাৰ ভিতৰত আপোনালোকে মোক সকলোৱে শুদ্ধ উত্তৰটো কমেণ্ট ছেকশ্যনত জনাব, আৰু হোমৱৰ্কবিলাক সকলোৱে এনচাৰ দিবলৈ চেষ্টা কৰিব। যিমানে হোমৱৰ্কবিলাক আপোনালোকে এনচাৰ দিব, সিমানে আপোনালোকৰ চৰ্চা বাঢ়িব, নলেজ বাঢ়িব, আৰু আপোনালোকৰ এটা নিজৰ সাহস এটা বাঢ়িব। গতিকে সকলোৱে হোমৱৰ্কবিলাকৰ এনচাৰ দিবলৈ চেষ্টা কৰিব। তো ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তো ব'লক নেক্সট ভিডিঅ'ত লগ পাম।